हेलो एवरीवन शनिबार रातिबार পৰা ব্লগটো আৰম্ভ কৰিছো তাৰ পিছত কিন্তু ভিডিওটো ভালদৰে কন্টিনিউ কৰা নহল বাৰু তো স্টার্ট কৰিছো এতিয়া সময় হৈছে 10:10 আছে ব্লগটো স্টার্ট কৰিছো স্যাটাৰডে এতিয়া ব্ৰেকফাস্ট মানে কি আমাৰ ব্ৰেকফাস্ট হল ৰুটি বা ভাতে তো বৰ বিশেষ বেলেগ বনাই নাথাকো সানডে অকমান কিবা বনাব চেষ্টা কৰো কিন্তু বেছিভাগ ভাত বা ৰুটিয়ে থাকে তো আজি এতিয়া ভাত বনাইছো আৰু লগত বনাইছো কণীৰ দম দেখাই আছো বেক কৰি যা আৰু লগত ভাত আজি আমাৰ ব্ৰেকফাস্ট তুলু আৰু এটা ভাতটো খাই লওঁ তাৰ পিছত বাবুক আজি 11:30 আনিব যাব লাগিব কাৰণ আজি শনিবাৰ হয় গতিকে বাকি কাম কাজখিনি হোৱাই নাই ঘৰৰ সব কৰিব লগা আছে লাহে লাহে কৰি থাকিম আৰু তো এতিয়া খাই মিলি লওঁ তাৰ পিছত কামখিনি কিমানখিনি 11:30 লৈকে পাৰো আৰু কৰিবলৈ চেষ্টা কৰো তাৰ পিছত দিনটো দেখাই দেখিম আজি ব্লগটো স্টাৰ্ট কৰি দিছো তো চাই থাকিব আৰু স্বাগতম জনাইছো লাইফ অফ কৃষ্ণাৰ অন্যটো ভিডিওলৈ আপোনালোক সকলোকে তো চাই থাকিব ব্লগটো আৰু গাইস আহি পালো স্কুলৰ পৰা আহি পাই এতিয়া বাবুৰ কাৰণে মই অকমান দেৰিকে চাহাম যেতিকে ভাত খাইছো বেছি সময় হোৱা নাই এতিয়া 12টা হে বাজিছে আজি সোনকালে ছুটি হৈছে শনিবাৰ অকমান দেৰিকে চাহাম কিবা এখন বস্তু কিনি লৈ আহিছো তাৰ কাৰণে তো এতিয়া ৰঙা চাহ কৰি আছো তাৰ কাৰণে আৰু ভাতটো যেতিকে ৰাতিপুৱা খাইছো পিছত একাপ চাহ খাম আৰু কি বনাও অকমান আপোনালোকক দেখাম বাৰু দিনটোৱে যেতিকে দেখাম বুলি কৈছো ব্লগিং তো কি বনাও তাৰ কাৰণে দেখাম এফালে পেষ্ট্ৰি আনিছো আৰু আনফালে গাৰ্লিক চিকেন খাই ভাল পায় আৰু গাইস শনিবাৰ ৰাতিপুৱা মানে ব্লগটো স্টাৰ্ট কৰিছিলো এফালে বাবুক স্কুলৰ পৰা আনিলো আনি মিলি এতিয়া মানে কিবা অকন খোৱা বস্তু কিনি আনিছো যেতুকে এতিয়া ভাত খাবৰ সময় হোৱা নাই 11:30 স্কুল ছুটি হয় তো ভোক লাগিব ৰাতিপুৱা যেতুকে অকমান ভাত খাই যায় আৰু খুব ৰাতিপুৱা হয় 7:30 বজাত ওলাই যাব লাগে তো আহি পেলাই এতিয়া আৰু অকমান চাহ দিউটা গাখীৰ খাব কৈছিলো বা হৰলিক্স নাখাও বুলি ক'লে আবেলি খাম বুলি ক'লে সেই কাৰণে ৰঙা চাহে দিলো যেতুকে ৰাতিপুৱা কাপ মানে একো খাই না যায় অকন ভাতে খাই যায় তো ভাবিলো চাহ কাপে খাই ল অকমান টোপনি ফিলিং এটা থাকি যায় ন সেইভাবে মই চাহ কাপে দিলো নি কলে যে হৰলিক্স বা গাখীৰ সন্ধিয়া খাম বুলি আৰু এটা গাৰ্লিক চিকেন আনিছো বিৰাট ভাল পাই খাই আৰু পেষ্ট্ৰিও আনিছো একেলগে আৰু তাৰ পিছত কিন্তু ভিডিওটো মই কন্টিনিউ কৰা নাই লগ পাইছো আপোনালোকক নেক্সট ডে মানে সানডে মৰ্নিংত তাৰ পিছত ভিডিও কৰা নাই কৰিব মনো নগল স্যাটাৰডে তেনেকৈ থাকি গল ব্লগটো তো ভাবিলো আৰু এনেকৈ কন্টিনিউ কৰো এনেকৈ মিলাই পেলাই আজিৰ ব্লগটো স্যাটাৰডে আৰু সানডে যদি হেকলে চাই ভাল পায় তেনেহলে লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ডেইলি ব্লগছ ডেইলি মানে হাউস লাইফ ৰুটিন এনেকৈ দি থাকো আৰু ভিডিওবিলাক এতিয়া কত ফুৰিব যোৱা হোৱা নাই এক্সামো আহি আছে চাও তাৰ মাজতে ক'ত যাওঁ কি কৰো গলেটো আপোনালোকৰ লগত নিশ্চয় শেয়াৰ কৰিমে তো এতিয়া মই বাবুক চাহ কাপ দি লওঁ আৰু এয়া তাৰ গাৰ্লিক চিকেন আৰু ৰঙা চাহ হি বিৰাট ভাল পায় গাৰ্লিক চিকেনটো খাই বাবা আৰু ক'লে নহয় আপোনালোকক সানডে লগ পাইছো এয়া মৰ্নিং জিৰা পানী লৈ লিছো আমাৰ দুইজনৰ কাৰণে এইফালে এতিয়া প্ৰায় 9:30 বাজিছে দিও অকমান বাবু এই মাত্ৰ উঠিছে আৰু মই কিন্তু গা পা ধুই ৰেডি আৰু জিৰা পানী এনেকৈ ৰেডি কৰি থৈছো অকমান গৰম আছে ঠাণ্ডা হ'ব দিছে উঠাই নাই মই গা চা ধুই মেলি এতিয়া মই জিৰা পানী খাম তাৰ পিছত বাকি কামবোৰ ব্ৰেকফাস্ট বনাই থাকিম আৰু দিনটো দেখাই থাকিম আৰু এয়া দেখিছেনে অকমান গৰমে আছে পানীখিনি সেই কাৰণে মই লাহে লাহে চাহ খোৱাৰ দৰে খাই আছো মানে গৰমে থাকিল অকমান বেছি গৰম হৈ গল পানীখিনি বেছি গৰম নকৰিলেও হয় আসলতে মই অকমান বেছি গৰম হৈ গল পানীখিনি তো এনেকৈ জিৰা পানী লওঁ কিন্তু কেতিয়াবা আকৌ পাহৰাও যায় মোৰ কিন্তু ডেইলি ল'ব পাৰিলে ভাল তো খাই মিলি এও গল বজাৰ ৰুটি খালো ৰুটি খাই এও গল বজাৰ মই কাপ চাহ খাম বুলি ললো টিউচন মেমকৰ চাহ কাপ লৈ লিছো মোৰ কাৰণে চাহ কাপ লৈ লিছো এতিয়া উঠি আহিছিলো মই অকমান ৰেষ্ট ললো চাহ খাব লৈছিলো লাৰ লগে আজি বহুত দিন পিছত ক্লাউড কিচেন খুলিছো অৰ্ডাৰ এটা আহিছে ভেজ থালিৰ তো ৰেডি কৰি লওঁ তাৰ পিছত দেখাই আছো এতিয়া মই ভিডিও নকৰো কৰা সময় নাথাকে গতিকে অৰ্ডাৰটো দিলো গাইস এতিয়া 1:30 বাজিল এতিয়ালৈকে বজাৰ কৰি আহিয়ে পোৱা নাই ভাত বাৰু হৈ আছে বাবুক খাম অকমান দেৰিকে মই এনেকৈ শুই আৰু সেইকাৰণে ভিডিও কৰা নাই দেখাব লাগে একো নাই এতিয়া বজাৰ আহিলে দেখাম আপোনালোকক শুইয়ে আছো মোবাইলটো চাই আজি দিনটো মানে অকমান বেলেগ টাইপৰে ৰবিবাৰ যিটো ওলাই যাব মন যায় আছে কিন্তু ৰ'দটো বহুত বেছি আৰু গাইজ মোৰ চকুটো এতিয়া ভাল হ'ল বাৰু সম্পূৰ্ণ এয়া একো কিন্তু লগাবই পৰা নাই স্কিনত এতিয়ালৈকে মই একো লগোৱা নাই লিপষ্টিকটো বাৰু মই লগাওৱে সদায় কিন্তু মই এতিয়ালৈকে মুখত আজি এসপ্তাহ হ'ল যোৱা সানডে হৈছিল অসুখটো তেতিয়াৰ পৰা মই মুখত একো লগোৱা নাই অকল পানীৰে ধু বাছ এই আৰু
বাহিৰতো যাই আছোঁ বাবুক আনিব স্কুল তথাপি মই একো এটা বস্তু লগোৱা নাই চাব পাৰে মানে একো লগোৱা নাই ভয়তে লগোৱা নাই আচলতে মই ভাবিছোঁ এইবাৰ ডক্টৰক দেখাইহে লগাম একো লগোৱা নাই মই তো এওঁ আহিলে বজাৰ কি কৰিছে দেখাম বাৰু বজাৰ যাব ইচ্ছা আছিল কিন্তু বাবুৰ টিউচন আহিল সেইবাবে নগ'লোঁ মই তো বজাৰ আহিলে দেখাই আছোঁ তাৰপিছত টিউচনকো চাহ দিলোঁ আৰু মই চাহ খাব লওঁতে অৰ্ডাৰ এটা আহিল ভেজ থালি তো সেইটো ৰেডি কৰি দিলোঁ তাৰপিছত চাহ এটা খালে ইফালে বজাৰ আহি গ'ল দেখিছেনে গোটেই পেলাই লৈছোঁ মাছ মাংস দুইটা আনিছে বাৰু গোটেই পেলাই লৈছোঁ একদম ধুনীয়াকৈ তাৰপিছত খালোঁ খোৱাটো আজি কাৰণ বৰ বিশেষ একো নাই মাছ মাংস দুইটাই আনিছে কিন্তু এতিয়া বনোৱা নাই অকল আলু পিটিকা ভাত ইহঁতে ভাত খালে মই বাৰু ৰুটি খালোঁ ৰুটি আৰু আলুৰ চব্জি বনাইছিলোঁ ৰাতিপুৱা সেয়াতে মই ৰুটি খালোঁ ইহঁতে ভাত খালে আলু পিটিকা দালি আচাৰ এনেকৈ লৈ ভাত খালে চ' এনেকৈ দেখুওৱা নহ'ল বাৰু বিৰাট ভোক লাগি আছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই এওঁ বজাৰ গুচি গৈছিলে একো নোখোৱাকৈ তো ভাতটো খালোঁ সেইকাৰণে ভিডিঅ'ৰ কাৰণে এতিয়া অকণমান ড্ৰেছ লওঁ আৰু চাওঁ সন্ধিয়ালৈকে ওলাই যাওঁ নে নাযাওঁৱে গোটেইখিনি আপোনালোকৰ শ্বেয়াৰ কৰিম ছানডে দিনটো চাই থাকিব এতিয়া অলপমান ড্ৰেছ লৈ ল'ম বহুত গৰম গাইজ আজি বহুত গৰম দিছে ভাত চাতখিনি খোৱাৰ পিছতে আহিল বৰষুণ তাৰপিছত ইহঁতক কাটি দিলোঁ এয়া মধুৰিআম পূৰা চাট বনাই দিছোঁ চাট মছলা চছলা ওপৰত দি তাৰপিছত এয়া পূৰা বৰষুণ আৰু ভালো লাগিল বাৰু বৰষুণটো অহাৰ কাৰণে গৰমটো যিটোহে গৰম উঠি আছিল বৰষুণটো কিন্তু বেছি সময় থকা নাই যদিও ডাঙৰকৈ দিছিল কিন্তু অকণমান সময়ে আছিলে আৰু তাৰপিছত মই লাগি গ'লোঁ কামত এইফালে নাৰিকল এৰাই আছোঁ আজি এটা বস্তু বনাম মানে বহুত দিনেই হ'ল নোখোৱা আৰু আমাৰ মানে চবৰে প্ৰিয় মই বাৰু ইমান বেছি ভাল নাপাওঁ হাজবেণ্ডতো বহুত বেছি প্ৰিয় সৰুতে বোলে বহুতে খাইছিল আগতে কৈছিল আৰু ঘৰত শুনা পাইছিলোঁ বহুত ভাল পাইছিল সৰুতে এই পিঠাটো খাই আপোনালোকে বা কি কয় আমি কিন্তু নলবৰীয়া ভাষাত কাণমুচৰি বুলিয়ে কওঁ নাৰিকল দিয়া পিঠা বুলিও কয় কিছুমানে আমি কিন্তু নলবৰীয়া ভাষাত কাণমুচৰি বুলিয়ে কওঁ সৰুৰ পৰা সেনেকৈ কৈ আহিছোঁ গতিকে মই সেনেকৈ ক'লোঁ তো এওঁ বহুত ভাল পায় এনেকৈ কিছুমানে ভাজি দিয়ে নাৰিকলটো কিন্তু এওঁ অকণমান ভাজি দিলে ভাল নাপায় মই সেইকাৰণে কেঁচাই কেঁচাই চেনি সানি পেলাই এনেকৈ পিঠাটো বনাই দিছোঁ গতিকে সৰুৰ পৰা এনেকৈ খাই আহিছোঁ তো এনেকৈ ভাল পায় আমি কিন্তু ঘৰত খাওঁতে নাৰিকলটো ভাজি লওঁ ভাজি খালেও ভাল লাগে আৰু এনেকৈও ভাল লাগে বাৰু গতিকে এওঁৰ যিহেতু ফেভাৰিট এওঁৰ মতেই বনালোঁ আৰু বহুত দিন পিছত প্ৰায় বহুত বছৰে হ'ল নোখোৱা চাগে নবনাটো ভাবিলোঁ অকণমান আপোনালোকক দেখাওঁ আৰু আজি সন্ধিয়া চাহ এনেকৈ খাম নাৰিকল এটা আছিল এনেইতো সময় নাপায় সেইবাবে ছানডে কাৰণে যদি ঘৰতে থাকে মই ছানডে বনাম বুলিয়ে থৈ দিছিলোঁ লগতে অকণমান আপোনালোককো ভিডিঅ' কৰি দেখাই দিলোঁ ধুনীয়াকৈ খুব বেছি মোৰ ভালদৰে চেপটো নহয় বাৰু তথাপি ট্ৰাই কৰোঁ আৰু এইফালে বাইদেৱে আহি গোটেই চব্জি পেলাই থৈছিলোঁ যে ধুই দাই ঠিক ঠাক কৰি থ'লে তাৰপিছত কিন্তু মই পিঠাখিনি ৰেডি কৰিহে থৈছিলোঁ চেপটো দি ফ্ৰিজৰ ভিতৰত সোমাই থৈছিলোঁ এতিয়াহে মই বনাম এতিয়া 5:30মান বাজিছে বাইদেউৰ কামখিনি কৰি দিলে ধুনীয়াকৈ ঘৰ মুচিলে আমি গোটেইকেইটা একেলগে খাম আৰু এতিয়া চাহ তো সেইকাৰণে মই এতিয়া ফ্ৰিজত থৈ দিছিলোঁ বস্তুখিনি ধুনীয়াকৈ বনাই বাইদেউ ইফালে আছে ঘৰ মুচি আছে তো ইয়াত ফ্ৰিজত থৈ দিছিলোঁ ধুনীয়াকৈ মানে বনাই থৈ দিছোঁ যাতে ধুনীয়াকৈ ওলাই আনি বনাব পাৰিম আৰু তেতিয়া মই বনাই থাকোঁতে জাষ্ট ভাত খোৱা হৈছিলেহে সময় হোৱাও নাছিল চাহ খোৱাৰ এতিয়া সন্ধিয়া 5:30মান বাজিল তো ওলাই লৈ আহিলোঁ এতিয়া এইখিনি ফ্ৰাই কৰিম আৰু চাহৰ লগত ধুনীয়াকৈ দিম ইহঁতো আৰু বহুত বেছি মানে ভাল পালে খাই এওঁতো বহুতকেইখনে খালে এয়া দেখিছেনে গৰম গৰম পুৰি ল'লোঁ এনেকৈ ধুনীয়াকৈ এয়া কাণমুচৰি পিঠা আৰু ব্লগটো ছানডেৰ ব্লগ এনেকৈ দেখাই আছোঁ আৰু কি কৰিছোঁ কি কৰা নাই সকলোখিনি এইফালে হাজবেণ্ডক দি দিছোঁ বহুতকেইখনে খালে দেখাওঁ ৰ'ব পূৰা টিভি চাইছে এনজয় কৰি খাইছে ইয়াতে দিছিলোঁ 3খন খালে 5-6খন খাই দিলে বোলে বাবুৱে কিবা কিবি গেম খেলি এনেকৈ খাই আছে লগতে এখন চিৰিজো চাই আছে আৰু ময়ো এনেকৈ কাম বন কৰি আহি অকণমান টিভিও চাওঁ বহু এনেকৈ আছোঁ আৰু তাৰপিছত এতিয়া ৰাতি এতিয়া প্ৰায় 8টামান বাজিছে চাগে শাকখিনি মই মূলা শাক আছিল মাছৰ মাথাৰে মাছ আছিল কিন্তু বনোৱা নাই এতিয়া কিন্তু শাকখিনি বনাইছোঁ একচুৱেলি ৰাতি শাক খাব নালাগে কিন্তু এওঁ বিৰাট ভাল পায় খাই ৰাতিপুৱাটো অফিচ থাকিব দুপৰীয়া আহাৰ নহয়ে সেইবাবে এওঁ কৈছে ৰাতি হ'লেও মই শাক খামেই এওঁ ভাল পায় গতিকে বনাই দিলোঁ আৰু কিন্তু এনেইতো শাক খালে ৰাতি অকণমান গেছ থাকিলেও প্ৰব্লেম হয় বাৰু কিন্তু উপায় নাই এওঁ খাম বুলি ক'লে তো সেইকাৰণে বনাই দিছোঁ শাকখিনি আৰু ৰাতিৰ থালিখন আজি একদম চিম্পুল ভাতকেৰেলা আলু ভাজি শাক ভাজি আৰু বাবুৰ কাৰণে এটা কণী ভাজি দিছোঁ এফালে মই গৰমত কিচেনৰ পৰা বনায়ো থাকোঁ মাজে মাজে আহি থাকোঁ এইখনে আমাৰ ৰাতিৰ থালি বাবুক দিছোঁ কণী এটা ফ্ৰাই কৰি আৰু ভাতকেৰেলা আলু ভাজি আমি লৈছোঁ শাক ভাজি তো বাবুৰ থালিখনে দেখাই দিলোঁ তাৰপিছত এয়া ৰাতি এতিয়া সময় হৈছে চিৰিজ এখনো লগাই থৈছে আৰু ষ্টাৰ্ট কৰিব এইফালে 10:40মান হৈছে যিহেতুকে নেক্সট ডে স্কুল নাই তো অকণমান টিভি চাম তো তাৰপিছত আৰু মই অকণমান মানে মোৰ যিহেতুকে চকুৰ প্ৰব্লেম হৈ আছে তো ইয়াতে মলম চলমখিনি লগাই আজিৰ ব্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ ছানডেৰ ব্লগটো তো লগ পাই আছোঁ আনটি নতুন ভিডিঅ'ৰ সৈতে তো আজিলৈ বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত